So আজি আমাৰ লেকচাৰ নম্বৰ 10 আৰু আজি আমাৰ টপিকটো হৈছে ইলেক্ট্ৰিক ফিল্ড ডিউ টু এন ইনফাইনাইট লাইন অফ চাৰ্জ যেটো ই এডাল কণ্ডাক্টৰ থাকে সো কণ্ডাক্টৰ অফ কোৰ্স এডাল লেংথ থাকিব ওকে তো ধৰা হল এডাল কণ্ডাক্টৰ ওকে এই কণ্ডাক্টৰৰ লেংথটো ফাইনাইট নহয় কেনেকুৱা হয় ইনফাইনাইট তো ইনফাইনাইট বুজাবৰ কাৰণে আমি এনেকে ডট ডট দিম তাৰ মানে বহুত দীঘল যেনিবা তো ইনফাইনাইটেৰ কথাটো মই কম আসলতে ইনফাইনাইট বুলি কওঁতে আমি বহুত দীঘল নুবুজাও বা একদম নেভাৰ এন্ডিং নুবুজাও আমি কম্পেয়াৰ কৰি চাও কাৰোবাৰ লগত যে কাটকে কিমান দীঘল ওকে তো ইনফিনিটিৰ কথাটো মই অলপ দেৰিকৈ কৈ আছো চোৱা তো এই যোনডাল লেংথ আছে এই লেংথডাল ইনফিনিটলি লং তো ইপিনে লিখিম মাইনাস ইনফিনিটি আৰু ইপিনে লিখিম প্লাস ইনফিনিটি তো এই লেংথডালত কি আছে চাৰ্জ আছে কেনেকুৱা চাৰ্জ ধৰা পজিটিভ চাৰ্জ এনেকে ডিস্ট্ৰিবিউট হৈছে তো কন্টিনিউয়াসলি চাৰ্জবোৰ ডিস্ট্ৰিবিউট হৈ আছে জাস্ট লাইক দিস ৰিফিল এই ৰিফিলডালত কি হৈ আছে ইংকবোৰ কন্টিনিউয়াসলি ডিস্ট্ৰিবিউট হৈ আছে আমি কি জানো যদি এটা চাৰ্জ থাকে এই চাৰ্জটোৰ কাৰণে অলপমান দূৰত কি পাম আমি ধৰা r ডিসটেন্স দূৰত আমি পাম ইলেক্ট্ৰিক ফিল্ড কিমান হ'ব ইলেক্ট্ৰিক ফিল্ডটো q বাই r স্কয়াৰ এইটো কথা আমি জানো তো ইয়াতে চাৰ্জ আছে সেই কাৰণে ইলেক্ট্ৰিক ফিল্ড পাইছে ইয়াতে তো চাৰ্জ আছে তো ওচৰে পাছৰে কৰবাত ইলেক্ট্ৰিক ফিল্ড পাবা তো ধৰা হল আমি ইয়াতে এটা পইণ্ট লৈছো এই পইণ্টটোত আমাক ইলেক্ট্ৰিক ফিল্ড লাগে কাৰ কাৰণে এই চাৰ্জবোৰৰ কাৰণে তো আমি ডাইৰেক্টলি এইটো ফৰ্মুলা এপ্লাই কৰিব পাৰিম নেকি অফ কোৰ্স নোৱাৰো কিয় কাৰণ ইয়াতে এটা চাৰ্জ আছে সেই কাৰণে আমি পাৰিছো ইয়াতে কি আছে ডিস্ট্ৰিবিউশন অফ চাৰ্জ আছে তো তুমি নাজানা ইয়াতে কিমান চাৰ্জ আছে ওকে তো সেই কাৰণে আমি এইটো ফৰ্মুলা ডাইৰেক্টলি এপ্লাই কৰিব নোৱাৰো তাৰ কাৰণে আমি টেকনিকটো কি কৰিম আমি স্মল চাৰ্জ লম ওকে তো ইয়াতে আমি ধৰা স্মল চাৰ্জ লৈছো dq ওকে এইখিনি জায়গাত স্মল চাৰ্জ এটা লৈছো dq তাৰ আগতে মই কথা এটা কৈছো আমাক কি দিয়ে থাকিব কোৱেশ্চনটোত যদি টোটাল চাৰ্জ নাজানো বা চাৰ্জ দিয়ে না থাকে আমাক কি দিয়ে থাকিব চাৰ্জ ডেন্সিটি দিয়ে থাকিব আমাক চাৰ্জ ডেন্সিটি কিন্তু আমি চাৰ্জ ডেন্সিটি কেইটা টাইপৰ পাইছিলো তিনটা টাইপৰ এটা ভলিউম চাৰ্জ ডেন্সিটি এটা লেংথ চাৰ্জ ডেন্সিটি আৰু এটা সাৰফেস চাৰ্জ ডেন্সিটি তো ইয়াতে কোনটো হ'ব লেংথ চাৰ্জ ডেন্সিটি বা লিনিয়াৰ চাৰ্জ ডেন্সিটি ওকে তো লিনিয়াৰ চাৰ্জ ডেন্সিটিক আমি কি বুলি লিখো ল্যামডা ওকে ল্যামডা ইজ ইকুয়াল টু কি হ'ব q মানে টোটাল চাৰ্জ ইয়াতে যেনিবা টোটাল চাৰ্জ আছে ক্যাপিটাল q টোটাল চাৰ্জ কিমান ডিভাইডেড বাই লেংথ তো লেংথ কিমান হ'ব সেই লেংথটো যেনিবা আমি ইয়াতে ধৰি লোৱা লেংথটো ইনফিনিটি লং ন তো আমি কি কৰিম এতিয়া চোৱা এইখিনি লেংথ যে আছে এইখিনি লেংথ আমি dx বুলি লৈ লম ইয়াৰ পৰা ইয়ালৈকে লেংথখিনি dx ওকে dx লেংথত কিমান চাৰ্জ থাকিব dq চাৰ্জ থাকিব ইয়াতে মই লিখি দিছো বাৰু লেংথ ওকে তো dx লেংথত dq চাৰ্জ থাকিব তো ইয়াতে কিমান চাৰ্জ থাকিব dq ওকে সো কিমান লেংথত কিমান চাৰ্জ থাকে দ্যাট ইজ আওয়াৰ লিনিয়াৰ চাৰ্জ ডেন্সিটি সো লিনিয়াৰ চাৰ্জ ডেন্সিটি আমি ল্যামডা বুলি লিখো আৰু ল্যামডা কি হ'ব কিমান লেংথত কিমান চাৰ্জ থাকে তো dx লেংথত কিমান চাৰ্জ আছে dq চাৰ্জ আছে তো ল্যামডা ইজ ইকুয়াল টু কি হ'ব dq বাই dx তো ইয়াৰ পৰা আমি কি লিখিব পাৰিম dq মানে লিখিব পাৰিম তো dq মানে কি হ'ব ল্যামডা dx ফাইন ওকে তো আমাৰ কোৱেশ্চনটো আছিল যে এই ওয়্যাৰডালৰ পৰা যদি এটা ডিসটেন্স কিমান ডিসটেন্স দূৰত ধৰা আমি a ডিসটেন্স দূৰত স্মল a ডিসটেন্স দূৰত এটা পইণ্ট লৈছো এই পইণ্টৰ নাম দিছো p তো p পইণ্টত কিমান ইলেক্ট্ৰিক ফিল্ড পাম কাৰ কাৰণে এই চাৰ্জবোৰৰ কাৰণে তাৰ কাৰণে আমি টেকনিকটো কৰিলো dq চাৰ্জ ললো ওকে এই যে dq চাৰ্জ ললো dx লেংথত তো dx লেংথটো ইয়াৰ পৰা কিমান দূৰত আছে তো এইটো ধৰা তুমি ৰেফাৰেন্স পইণ্ট 0 বুলি ধৰা তো ইয়াৰ পৰা x ডিসটেন্স দূৰত dq চাৰ্জ কিনি আছে x ডিসটেন্স দূৰত তাৰ পিছত আৰু এইখিনি হৈছে dx ঠিক তেনেকে তলপিনেও আমি লব পাৰিম তো তলপিনেও ধৰা ইয়াতে আমি স্মল এলিমেন্ট ললো স্মল এলিমেন্ট কিমান dx এলিমেন্টত কিমান চাৰ্জ থাকিব dq চাৰ্জ থাকিব তো এই dx এলিমেন্টটো বা dq চাৰ্জ কিমান দূৰত আছে ইয়াৰ পৰা x ডিসটেন্স দূৰত তো এইখিনি হ'ব x ওকে তো আমি কি কৰিম এই dq ৰ কাৰণে প্ৰথম ইয়াতে কিমান ইলেক্ট্ৰিক ফিল্ড পাম হেতু উলিয়াই লম তো dq ৰ কাৰণে ইয়াতে আমি ইলেক্ট্ৰিক ফিল্ড কিমান পাম d electric field পাম small electric field because of small charge
তো এইটো হ'ব DE ওকে তো D এর কিন্তু দুটা কম্পোনেন্ট থাকিব বিকজ DE ইজ এ ফ্যাক্টর সো দুটা কম্পোনেন্ট কোন পিনে থাকিব এটা কম্পোনেন্ট এই পিনে থাকিব আৰু এটা থাকিব এই পিনে এটা কোনটো কি কম্পোনেন্ট এইটো আমি কি লম এইটো থিটা লম যদি এইটো থিটা হয় তেনেহলে এইটোটো থিটা হ'ব আৰু আমি জানো যত থিটাটো লাগি থাকে হেতু কি কম্পোনেন্ট cos কম্পোনেন্ট তো এইটো কি কম্পোনেন্ট হ'ব cos কম্পোনেন্ট কি বুলি লিখিম d cos থিটা ফাইন তো এইটো কি কম্পোনেন্ট লিখিম আমি d sin থিটা ওকে ঠিক তেনেকে ইয়াতে যে dx এলিমেন্টৰ dq চাৰ্জ আছে এই dq চাৰ্জটোৰ কাৰণে আমি ইলেক্ট্ৰিক ফিল্ড পাম ক'ত পাম এই পইণ্টত পাম ইলেক্ট্ৰিক ফিল্ড ওকে তো এই যোনটো ইলেক্ট্ৰিক ফিল্ড পাম ডিৰেকশনটো হ'ব ইপিনে কিমান পাম d ইলেক্ট্ৰিক ফিল্ড পাম ওকে তো এই d ডালৰো দুটা কম্পোনেন্ট থাকিব তাৰ কাৰণে মই কৈছো এইখিনি এটা ডিসটেন্স থাকিব না এই ডিসটেন্সটো তুমি ধৰি লোৱা কিবা এটা নিজৰ ইচ্ছামতে মই ধৰিছো ক্যাপিটেল r বুলি তো ইয়াতো এনেকে r বুলি ধৰিবা না তো এই DE যে আছে এই ভেক্টৰটোৰ দুটা কম্পোনেন্ট থাকিব এটা ইপিনে এটো কম্পোনেন্টৰ কি নাম দিবা d cos থিটা ওকে কাৰণ এটো হ'ব থিটা আৰু এটো থিটা হ'ব ওকে সো যত থিটা লাগি থাকে এটো হ'ব d cos থিটা তো ইপিনে এটা কম্পোনেন্ট থাকিব এটো কম্পোনেন্ট কিমান হ'ব DE sin থিটা তো এই d sin থিটা কম্পোনেন্ট দুইটা কি হৈ আছে ইকুৱেল হৈ আছে আৰু অপোজিট হৈ আছে তো দুইটা কি হ'ব এটো হেতু ক্যান্সেল কৰিব তো কি বাছি থাকিব এই দুটা কম্পোনেন্ট বাছি থাকিব তো d cos থিটা কম্পোনেন্টটো বাছি থাকিব ওকে তো ইয়াতে যেনেকৈ আমি dx ললো এইখিনিটো আমি dx লব পাৰো আকৌ এইখিনিত dx লব পাৰো ইয়াতে dq চাৰ্জ থাকিব সেই চাৰ্জটোৰ কাৰণে ইয়াতে ইলেক্ট্ৰিক ফিল্ড পাম আমি তাৰ পিছত সেই ইলেক্ট্ৰিক ফিল্ডৰ দুটা কম্পোনেন্ট থাকিব এটা d cos থিটা এটা d sin থিটা তাৰ পিছত ইয়াতেও আমি dq লব পাৰো এই dq টোৰ কাৰণে ইয়াতে ইলেক্ট্ৰিক ফিল্ড পাম ওকে তো এই ইলেক্ট্ৰিক ফিল্ডৰ দুটা কম্পোনেন্ট থাকিব d cos থিটা d sin থিটা আকৌ sin থিটা কম্পোনেন্ট দুটা ক্যান্সেল হৈ যাব বিকজ ইকুৱেল এণ্ড অপোজিট হ'ব ওকে তাৰ পিছত কি বাছি থাকিব d cos থিটা কম্পোনেন্টবোৰ বাছি থাকিব বিকজ হিয়ৰবোৰ সেম ডাইৰেকশনত থাকিব ইকুৱেল হয় কিন্তু অপোজিট নহয় দে আৰ ইন সেম ডাইৰেকশন বাট ইয়াতে sin থিটা কম্পোনেন্ট কি হৈছে ইকুৱেল হয় বাট দুইটা অপোজিট ডাইৰেকশন আছে তো সেই কাৰণে ক্যান্সেল হৈ যাব তো আলটিমেটলি বাছি থাকিব আমাৰ d cos থিটা কম্পোনেন্ট তো এনেকে d cos থিটা কম্পোনেন্ট বহুত বেছি পাবা না কিমান পাবা হিসাব কৰিব নোৱাৰা ওকে তো এই d cos থিটা কম্পোনেন্ট বোৰক কি কৰিবা যোগ কৰিবা তেতিয়া কি পাবা টোটাল ইলেক্ট্ৰিক ফিল্ড পাবা সো টোটাল ইলেক্ট্ৰিক ফিল্ড যাক আমি ই নেট বুলি কওঁ কেনেকৈ পাবা এই d cos থিটা এই কম্পোনেন্টক যোগ কৰিলে পাবা যোগ কৰাকে ইন্টিগ্ৰেশন বুলি কয় তো ইন্টিগ্ৰেশন কৰিম কাক d cos থিটা কম্পোনেন্টক ঠিক আছে তো তেতিয়া আমি কি পাম ই নেট পাম ওকে তো এটা চোৱা d cos থিটা উলিয়াৰ আগতে মই cos থিটাটো কিমান হৈ কৈ আছো তো cos থিটা কিমান হ'ব ইয়াতে যদি চোৱা ভালকে ট্ৰায়াঙ্গলটো ওকে তো ইয়াতে cos থিটা কিমান হ'ব cos theta is base by hypotenuse তো base কিমান a small a is the base এটো right angle triangle তো small a is the base আৰু hypotenuse কিমান capital R তো capital R মানে কিমান হয় হেতু পাইথাগোৰাছ থিওৰেম লগাই দিয়া তো কি পাবা hypotenuse square capital R square is equal to কিমান হ'ব x square plus a square ওকে right angle triangle hypotenuse থিওৰেম লগাই দিছে তো ইয়াৰ পৰা r মানে কি পাবা r মানে পাবা x square plus a square to the power half ওকে তো ইয়াৰ পৰা cos থিটা মানে কি পাম cos থিটা is equal to a divided by r r to replace কৰি দিম কেনেকৈ x square plus a square to the power half তো this is now our cos থিটা তো আমি কি পালো e net is equal to কি হ'ব e net is equal to de cos theta तो cos theta মানে কি লিখিবা a by x square plus a square to the power half ফাইন এটা আমাক লাগিল d d মানে কি হ'ব চাও যদি q থাকে q এর কারণে r ডিসটেন্স দূৰত আমি কি পাম ইলেক্ট্রিক ফিল্ড e is equal to কি পাম e is equal to kq by r square যদি dq থাকে তো dq এর কারণে আমি r ডিসটেন্স দূৰত ধৰা ক্যাপিটাল r ডিসটেন্স দূৰত ইলেক্ট্রিক ফিল্ড লাগে e কিমান পাম তো dq এর কারণে
কেপিটেল R ডিষ্টেঞ্চ দূৰত ই পাম আমি ই ইজ ইকুৱেল টু কে ডি কিউ বাই কেপিটেল R স্কুৱেৰ ফাইন তো মই ইয়াতে এইটো লিখিছোঁ ডি ই ইজ ইকুৱেল টু কে ডি কিউ বাই R স্কুৱেৰ বিকজ ডি কিউ ইয়াতে আছে তো ডি কিউৰ কাৰণে কেপিটেল R ডিষ্টেঞ্চ দূৰত এট পইণ্ট পি ইলেক্ট্ৰিক ফিল্ড ডি কিমান হ'ব এইখিনি হ'ব অ'কে তো এতিয়া ডিৰ জেগাত অ'কে ডিৰ জেগাত আমি কি ৰিপ্লেচ কৰি দিম এইখিনি ৰিপ্লেচ কৰিম বা এইখিনি আমি ৰিপ্লেচ কৰি দিম অ'কে তো ডি ইজ ইকুৱেল টু কি লিখিম ই নেট ইজ ইকুৱেল টু ডি ইজ ইকুৱেল টু লিখিম আমি ইণ্টিগ্ৰেশ্যন কে ডি কিউ বাই R স্কুৱেৰ তাৰপিছত এইখিনি লিখি দিম এ ডিভাইডেড বাই এক্স স্কুৱেৰ প্লাছ এ স্কুৱেৰ হাফ ফাইন তো এতিয়া আমি ইয়াৰ পৰা কে টু কনষ্টেণ্ট বাহিৰত উলিয়াই আনিব পাৰিম তো কে এ টু কনষ্টেণ্ট এ ইজ নট চেঞ্জিং তো ইয়াতে এ টু চেঞ্জ নহয় এ টু কনষ্টেণ্ট এ টু বাহিৰত উলিয়াই ল'লোঁ কে এ লিখিলোঁ তাৰপিছত আমি কি কৰিম ডি কিউ ওপৰত ৰাখিলোঁ তো R স্কুৱেৰ মানে কিমান হ'ব R স্কুৱেৰ মানে ইয়াতে উলিয়াইছোঁ এক্স স্কুৱেৰ প্লাছ এ স্কুৱেৰ তো R স্কুৱেৰ মানে হ'ব এক্স স্কুৱেৰ প্লাছ এ স্কুৱেৰ তাৰপিছত এইখিনি কিমান হ'ব এক্স স্কুৱেৰ প্লাছ এ স্কুৱেৰ টু দি পাৱাৰ হাফ অ'কে তো এইখিনি যেতিয়া মাল্টিপ্লাই কৰিবা কি পাবা কে এ ডি কিউ মাল্টিপ্লাই কেনেকৈ কৰিবা তো এইখিনিত ইয়াতে কি আছে এইটো 1 বুলি ধৰা ইয়াতে একো নাই মানে কি আছে 1 আছে তো এই দুটা যেতিয়া মাল্টিপ্লাই কৰিবা এনেকৈ লিখিবা ন এক্স স্কুৱেৰ প্লাছ এ স্কুৱেৰ ইয়াতে 1 আছে 1 প্লাছ হাফ অ'কে তো এতিয়া কি লিখিবা কে এ ডি কিউ বাই এক্স স্কুৱেৰ প্লাছ এ স্কুৱেৰ এইটো 3/2 হ'ব ফাইন তো আমি এইখিনি কি পালোঁ ই নেট পালোঁ এতিয়া ই নেট ইজ ইকুৱেল টু দিছ মাছ তো এতিয়া চোৱা এক্সটো কনষ্টেণ্ট হয়নে তো এক্সটো ইয়াতে যদি চোৱা এক্স ইজ নট কনষ্টেণ্ট এক্স ইজ ইনক্ৰিজিং অৰ ডিক্ৰিজিং লাইক ডেট চ' ইয়াতে কি হৈ আছে এক্সটো প্ৰথম যেতিয়া ডি কিউ ইয়াতে লৈছিলে এক্সটো এইখিনি আছিলে যেতিয়া ডি কিউটো ইয়াতে নলৈ পিনে এইখিনি জেগাত ল'বা বা ডি এক্সটো এইখিনিত ল'বা তেতিয়া এক্সটো সৰু হ'ব আৰু যেতিয়া ডি এক্সটো ইয়াতে ল'বা তেতিয়া কি হ'ব এক্সটো আকৌ সৰু হ'ব তো এক্স ইজ চেঞ্জিং তো ইয়াতেও ঠিক তেনেকৈ এক্সটো চেঞ্জ হৈ আছে তো এক্স ইজ নট এ কনষ্টেণ্ট ইট ইজ এ ভেৰিয়েবল তো এক্সটো বাহিৰত উলিয়াব নোৱাৰোঁ আমি তো এতিয়া কি লিখিম ডি কিউক ৰিপ্লেচ কৰিম আমি কি পাইছিলোঁ আমি পাইছিলোঁ ডেনচিটি ৰাইট তো ডি কিউ ডেনচিটি লেমডা ৱাজ দ্য ডেনচিটি চ' লেমডা ইজ ইকুৱেল টু ডি কিউ বাই ডি এক্স ইয়াৰ পৰা ডি কিউ লিখিছিলোঁ লেমডা ডি এক্স তো ডি কিউক আমি ৰিপ্লেচ কৰিম কেনেকৈ লেমডা ডি এক্স লিখিম তো ইয়াতে ডি কিউৰ জেগাত কি লিখিম কে এ ডি কিউ ইজ ইকুৱেল টু লেমডা ডি এক্স আৰু ইয়াতে কি থাকিব এক্স স্কুৱেৰ প্লাছ এ স্কুৱেৰ 3/2 এতিয়া আমাৰ টাস্কটো হ'ল এই ইণ্টিগ্ৰেশ্যনটো কৰিব লাগে লেমডা অফক'ৰ্ছ কনষ্টেণ্ট হয় বাহিৰত ওলাই আহি যাব এইখিনি ভিতৰত থাকিব তো আমাৰ ইণ্টিগ্ৰেশ্যন টাস্কটো হ'ল এইটো কি লিখিম কে এ লেমডা অ'কে ডি এক্স আৰু এইটো হ'ব এক্স স্কুৱেৰ প্লাছ এ স্কুৱেৰ অ'কে তো এইটো হ'ব আমাৰ ইণ্টিগ্ৰেশ্যন কৰিব লগা টাস্ক যদি এইটো ইণ্টিগ্ৰেশ্যন কৰিব পৰা আমাৰ আনচাৰটো মিলি যায় আৰু ইণ্টিগ্ৰেশ্যনটো ক'ৰ পৰা ক'লৈ কৰিম আমি মাইনাছ ইনফিনিটিৰ পৰা প্লাছ ইনফিনিটিলৈকে কৰিম এতিয়া চোৱা যাৰ যাৰ তোমালোকৰ মেথছ আছে তেওঁলোকে এইটো ইণ্টিগ্ৰেশ্যন বুজি পাব বাট যাৰ যাৰ ইণ্টিগ্ৰেশ্যন মেথছ নাই তেওঁলোকৰ কাৰণে অসুবিধা হ'ব পাৰে চ' মই ডিটেইলছত ইণ্টিগ্ৰেশ্যনটো কৰাই দিম যাতে মেথছ নোহোৱাবোৰেও ভালকৈ ইণ্টিগ্ৰেশ্যনটো কৰিব পাৰে আৰু মেথছ থকাবোৰে ভালকৈ চোৱা কি পাবা এই ইণ্টিগ্ৰেশ্যনটো মই ছেপাৰেটলি ইয়াতে লিখি লৈছোঁ যেনিবা বা এনেকৈ লিখিব পাৰোঁ একো কথা নাই তো কি লিখিম এনেকুৱা ইণ্টিগ্ৰেশ্যন কৰাৰ টেকনিকটো হৈছে আমি ইয়াতে এনেকুৱা ফৰ্মুলা নাপাওঁ ইণ্টিগ্ৰেশ্যনৰ কাৰণে আমি এনেকুৱা টাইপৰ একো ফৰ্মুলা নাপাওঁ চ' যেনেকুৱা ধৰণৰ ফৰ্মুলা পাওঁ আমি সেনেকুৱা ধৰণলৈকে কনভাৰ্ট কৰি লৈ যাম বস্তুটো অ'কে তো আমি কি জানো আমি জানো কছ থিটাক ইণ্টিগ্ৰেশ্যন কৰিব কছ থিটা ডি থিটা কি পাওঁ আমি চাইন থিটা পাওঁ তো আমি যদি এই টাৰ্মটোক কিবাকৈ এনেকুৱা টাৰ্মত কনভাৰ্ট কৰিব পাৰোঁ তেতিয়া কি পাম আমি ইণ্টিগ্ৰেশ্যনটো আনচাৰটো পাই যাম আমাৰ বেছি ইজি হ'ব অ'কে তো এই বস্তুটো আমি এনেকৈ কেনেকৈ কনভাৰ্ট কৰিব পাৰোঁ এইটোলৈকে কেনেকৈ কনভাৰ্ট কৰিব সেইটো চাওক অ'কে তো কনভাৰ্ট কৰিবৰ কাৰণে আমি কি কৰিম ধৰি ল'ম টেন থিটা ইজ ইকুৱেল টু এক্স বাই এ চ' আমি এইটো ধৰি ল'ম মই ইয়াতে লিখি দিছোঁ লেট টেন থিটা ইজ ইকুৱেল টু এক্স বাই এ তো ইয়াৰ পৰা আমি এক্স মানে কি লিখিব পাৰিম এক্স মানে এ টেন থিটা লিখিব পাৰিম ফাইন
তো যদি মই এটুক ডিফাৰেন্সিয়েট কৰোঁ ওকে ডিফাৰেন্সিয়েট কৰিলে কি কৰিম লেফট এণ্ড ৰাইট হেণ্ড সাইড দুটাতে ডিফাৰেন্সিয়েট কৰিম তো কি লিখিম এটো dx by d থিটা উইথ ৰেসপেক্ট টু থিটা ডিফাৰেন্সিয়েট কৰিছোঁ তো ইয়াতে আকৌ কি লিখিম d থিটা তাৰপিছত এটুক ডিফাৰেন্সিয়েট কৰিম a tan থিটা তো a টু কি হয় কনস্ট্যান্ট হয় বাহিৰত ওলাই আহিব tan থিটাক যেতিয়া আমি ডিফাৰেন্সিয়েট কৰিম কি পাম sec স্কয়াৰ থিটা ওকে তো dx by d থিটা মানে a sec স্কয়াৰ থিটা পালো dx by d থিটা মানে এইখিনি আমি পালো তো ইয়াৰ পৰা আমি কি কৰিব পাৰিম সো ইয়াৰ পৰা আমি লিখিব পাৰিম dx = কিমান a sec স্কয়াৰ থিটা d থিটা লিখিব পাৰিম ওকে তো আমি কি পালো dx পালো আৰু x পালো ফাইন এটা আমি ইয়াতে dx আৰু x টোক আমি এনেকৈ ৰিপ্লেস কৰি দিম কিন্তু ইয়াতে ইনফিনিটি টোকো ৰিপ্লেস কৰিব লাগিব না তো ইনফিনিটি কেনেকৈ ৰিপ্লেস কৰিম হেতু চাও আমি কি কৰিম x2 ইনফিনিটি বুলি ধৰি লম কি ইনফিনিটি দুটা ইনফিনিটি আছে এটা মাইনাস এটা প্লাস ধৰা প্ৰথমটো প্লাস ইনফিনিটি বুলি ধৰি লৈছো তো x2 ইনফিনিটি বুলি কিয় ধৰিব পাৰিলো সো ইয়াতে তো x2 ফিগাৰটো চোৱা ইয়াৰ পৰা x2 এনেকৈ গৈছে এখিনি হল x2 এনেকৈ যায় যে কিমান যাব পাৰিব ওপৰলৈকে গলে প্লাস ইনফিনিটি লৈকে যাব পাৰিব x2 তো লাষ্ট x2 কি হ'ব প্লাস ইনফিনিটি আৰু x2 ইপিনে কি হ'ব মাইনাস ইনফিনিটি তো x2 ধৰি লৈছো মই প্লাস ইনফিনিটি ওকে তো এতিয়া ইয়াৰ পৰা কি লিখিব পাৰিম x ৰ জায়গাত আমি অলপ আগত পালো x মানে কিমান a tan থিটা এটো x = a tan থিটা সো মই কি লিখিম a tan থিটা is equal to infinity fine তো এতিয়া যদি মই a টুক এনেকৈ লৈ যাও পিনে কি লিখিব পাৰিম tan থিটা is equal to infinity by a তো ইনফিনিটি ইমান ডাঙৰ সংখ্যা আছে হেতুক যদি সৰু a ৰে ডিভাইড কৰো কি পাম মই ইনফিনিটি পাম না অফ কোর্স তো এতিয়া যদি চাও আমি tan থিটা is equal to infinity তো আমি কি জানো ট্ৰিগনোমেট্ৰিক টেবুলখনৰ পৰা যে tan 90 মানে কিমান infinity so infinity জায়গাত আমি কি লিখিম tan 90 so infinity তোৰ জায়গাত আমি লিখিলো tan 90 তো tan 90 মানে infinity তো এটা সো থিটা = কি হ'ব tan inverse tan 90 তো tan inverse আৰু tan কাটি যাব তো থিটা কিমান হ'ব থিটা হ'ব π/2 এটো কি π/2 প্লাস π/2 ওকে যেতিয়া x2 ইনফিনিটি হয় কি ইনফিনিটি প্লাস ইনফিনিটি তেতিয়া থিটা কিমান হ'ব π/2 তো আমি ইয়াতে প্লাস ইনফিনিটিক ৰিপ্লেস কৰিম π/2 ৰে ঠিক তেনেকৈ যদি x2 মাইনাস ইনফিনিটি হয় তেতিয়া থিটা কিমান হ'ব থিটা হ'ব -π/2 এটো কৰি চাবা কেনেকৈ হয় ওকে তো ইয়াতে মাইনাস ইনফিনিটিক আমি ৰিপ্লেস কৰিম -π/2 ৰে তো এটা চা এই ইন্টিগ্ৰেশনটো মই আকৌ লিখিছো এটা e net is equal to k a lambda integration তো minus infinity জায়গাত কি লিখিম -π/2 আৰু প্লাস ইনফিনিটি জায়গাত +π/2 তাৰ পিছত dx আছে dx ৰ জায়গাত কি লিখিম অলপগত পাই থৈছো dx মানে a sec স্কয়াৰ থিটা d থিটা ওকে এটো আমি dx ৰ জায়গাত লিখিম ফাইন তো dx মানে লিখিম a sec স্কয়াৰ থিটা d থিটা তাৰ পিছত তলত x ৰ জায়গাত কি লিখিম আমি x ৰ জায়গাত লিখিম ইয়াতে আছে a tan থিটা this is x a tan থিটা কিন্তু ইয়াতে x স্কয়াৰ আছে না তো x স্কয়াৰ হলে এটো স্কয়াৰ কৰিব লাগিব প্লাস কি লিখিম a স্কয়াৰ 3/2 তো এটা ভালকে মন কৰা এখানে কি হৈ আছে তো k a lambda এতে লিমিট লগাবা -π/2 to +π/2 উপরে নকিবা a to বাহিৰত ওলাই আহিব কনস্ট্যান্ট হয়তো এতে স্কয়াৰ হৈ যাব তো উপৰত কি লিখিবা sec স্কয়াৰ থিটা d থিটা তাৰ পিছত এতে কি হ'ব a স্কয়াৰ আৰু a স্কয়াৰ tan স্কয়াৰ থিটা প্লাস a স্কয়াৰ হ'ব তো এতে হ'ব 3/2 ওকে তো এতে a স্কয়াৰ কমন লব পাৰিবা তো কি লিখিবা k a স্কয়াৰ lambda ওকে তাৰ পিছত লিখিবা ইন্টিগ্ৰেশন -π/2 to +π/2 তাৰ পিছত ওপৰত লিখিবা sec স্কয়াৰ থিটা
ডি থিটা এতিয়া ইয়াতে যেতিয়া কমন ল'বা কি কমন ল'বা এ স্কোৱাৰটো কমন ল'বা কি লিখিবা ভিতৰত টেন স্কোৱাৰ থিটা প্লাছ 1 ওকে ব্ৰেকেটটো থাকিব এইটো 3/2 আছে ন ওপৰত এনেকৈ লিখিবা এই 3/2টো এতিয়া ইয়াতো মাল্টিপ্লাই হ'ব এইটোতো মাল্টিপ্লাই হ'ব তো কি লিখিবা কে এ স্কোৱাৰ মাইনাছ π/2 টু প্লাছ π/2 ফ'ল' কৰি আছাতো sec স্কোৱাৰ থিটা ডি থিটা তেতিয়া এইটোত যেতিয়া ডিভাইড মাল্টিপ্লাই হ'ব কি লিখিবা এ স্কোৱাৰ টু দি পাৱাৰ 3/2 তাৰপিছত ব্ৰেকেটত যে আছে 10 স্কোৱাৰ থিটা প্লাছ 1 আৰু 3/2 ইয়াতে মাল্টিপ্লাই হৈ যাব ৰাইট তো এতিয়া এইখিনি 2 কি হৈ যাব কেনসেল হৈ যাব কাটা কাটি যাব তো কি লিখিবা কে এ স্কোৱাৰ লেমডা মাইনাছ π/2 টু প্লাছ π/2 তাৰপিছত ওপৰত লিখিবা sec স্কোৱাৰ থিটা ডি থিটা তো এইটো স্কোৱাৰ কাটি যাব কি হ'ব a কিউব হ'ব তাৰপিছত এইটো ফৰ্মুলা আছে 10 স্কোৱাৰ থিটা প্লাছ 1 ইজ ইকুৱেল টু sec স্কোৱাৰ থিটা ওকে তো ইয়াতে কি লিখিবা 3/2 ফাইন তো a কিউবটো বাহিৰত ওলাই আহিব তো বাহিৰত ওলাই আহিলে কি লিখিবা কে এ স্কোৱাৰ লেমডা ডিভাইডেড বাই a কিউব তাৰপিছত এইটো মাইনাছ π/2 টু প্লাছ π/2 তাৰপিছত এইখিনি কি হ'ব এইখিনি হ'ব sec স্কোৱাৰ থিটা ডি থিটা এইটো কি হ'ব 2 কাটি যাব sec কিউব থিটা হ'ব সো ইন্টিগ্ৰেশনটো অকমান লেংদি হয় বাট টান নহয় তোমালোকে একবাৰ দুবাৰ প্ৰেক্টিস কৰিলে হৈ যাব তো ইয়াতে a স্কোৱাৰ ডিভাইড বাই এইটো কৰিলে কি পাবা তুমি কে লেমডা বাই a ওকে তো এইটো লিখিবা মাইনাছ π/2 টু প্লাছ π/2 আৰু এইটো কিমান হ'ব 1 বাই ওপৰত ডি থিটা আছে ন তো এইটো হ'ব sec থিটা ফাইন তো sec থিটা তো এইটো কি হয় 1 বাই sec থিটা মানে কিমান তো এইটো লিখিবা মাইনাছ π/2 টু প্লাছ π/2 তো 1 বাই sec থিটা মানে cos থিটা তাৰপিছত লিখিবা ডি থিটা ফাইন তো এতিয়া cos থিটাক ইন্টিগ্ৰেট কৰিলে কি পোৱা কোৱা cos থিটাক ইন্টিগ্ৰেট কৰিলে তুমি sin থিটা পোৱা তো কি লিখিবা sin থিটা তাৰপিছত লিমিটবোৰ এনেকৈ দিবা মাইনাছ π/2 টু প্লাছ π/2 ওকে সো এই যে ইন্টিগ্ৰেশনটো লিমিটটো ভাঙি দিবা কি পাবা তাৰপিছত লিমিটটো ভাঙাৰ পিছত পাবা এক সেকেন্ড বেলেগ পেজ এখন লৈছো তো লিমিটটো ভাঙাৰ পিছত পাবা কি আছিল ই নেট আছিল ন ই নেট ইজ ইকুৱেল টু এইখিনি কে লেমডা a তাৰপিছত সাইনত প্ৰথম থিটাত পাই লগাবা ন π/2 লগাবা তাৰপিছত মাইনাস হ'ব sin মাইনাস π/2 হয়নে তেতিয়া sin π/2 মানে কিমান কে লেমডা a sin π/2 মানে হল 1 sin 90 মানে 1 মাইনাস sin মাইনাস থিটা এটো কি হয় আমাৰ ফৰ্মুলাটো কি আছিল sin মাইনাস থিটা মানে কিমান মাইনাস sin থিটা ওকে এটা ফৰ্মুলা আছিল তো sin মাইনাস π/2 মানে কিমান হ'ব মাইনাস sin π/2 ওকে তেতিয়া কি লিখিবা k lambda by a ওকে 1 প্লাস হ'ব না এটো sin 90 মানে 1 ওকে তো आंसर কিমান হ'ব 2k lambda by a এটা তোমাৰ নিজৰ ইচ্ছা k এর ভ্যালুটো বহাব পাৰা কি লিখিবা k এর ভ্যালু 1/4 pi epsilon naught 2 lambda by a so this is e net okay so e netor ভ্যালু তো পালা so বস্তুবোৰ লেংদি হয় কিন্তু প্র্যাকটিস কৰিবা 3-4 বাৰ মান আৰামসে পাৰি যাবা একো চিন্তা নাই তো ম্যাথছ নাথাকবৰে তো 5-6 বাৰ মান প্র্যাকটিস কৰিবা তো ইন্টিগ্ৰেশনটো ইজি হয় 3-4 বাৰ মান কৰাৰ পিছত গমে পাবা যে কিমান ইজি হয় সিস্টেমেটিকলি মই কৰাই দিছো একদম ডিটেইলছত সহজ ভাবে কৰাই দিছো তো ভালকে চাবা থ্যাংক ইউ